যোৰহাটৰ উত্তৰ পশ্চিম দিশত থকা ককিলামুখৰ ৫ নং শৈলবান্ধৰ কাষত এই মুহূৰ্তত সতীৰ্থ ৰঞ্জন বৰাৰ সৈতে আছোঁ আৰু বান পৰিস্থিতিৰ বুজ ল'বলৈ বা ৰাইজৰ খবৰ ল'বলৈ বাতৰি সংগ্ৰহৰ বাবে আহিছিলোঁ আৰু আহোঁতে হঠাৎ লগ পালোঁ এই স্থানৰে বাসিন্দা ককিলামুখ অঞ্চলৰ ৫ নং শৈলবান্ধৰ কাষৰে বাসিন্দা অৰণ্য মানৱ যাদৱ পায়েং আৰু আজি হঠাৎ যাদৱ পায়েঙৰ খং উঠিছে কিয় খং উঠিছে আমি অকণমান কথা পাতিবলৈ যত্ন কৰিম আমাৰ সৈতে আছে এয়া অৰণ্য মানৱ যাদৱ পায়েং বহুদূৰ বাট কুৰিবাই তেওঁ আহিছে কান্ধত এখন কোৰ লৈ কোৰখন অৱশ্যে এই মুহূৰ্তত আমি নমাই লৈছোঁ যথেষ্ট খং উঠিছে আজি এই বান খহনীয়া এইবোৰক লৈ খুব তিক্ত অভিজ্ঞতা লাভ কৰি এতিয়া যথেষ্ট খং উঠিছে কিয় নাই কিয় আজি ৭৪ বছৰ হ'ল ভাৰতবৰ্ষ স্বাধীন হোৱা কিন্তু আজিলৈকে আপোনালোকে যিটো ৰাস্তাত আহিছে এই ৰাস্তাবোৰটো তেওঁলোকে ৭৪ বছৰত নেদেখিলে যোৰহাটৰ পৰা ১০ কিলোমিটাৰহে এই ৰাস্তাটো নহ'ল বিভিন্ন মানে ৰাজনীতি দলে এইবিলাক বিভিন্ন প্ৰলোভন দেখুৱাই যিবিলাক কৰিলে কিন্তু এইটো কৰা দেখা নগ'ল নোযোৱাৰ ফলত আজি আমি মোৰ ষ্টুডেণ্ট কি নহতীয়ালৈ যিখিনি ছাত্ৰ ছাত্ৰী যায় তেওঁলোকে ককা দেখিছেনে আমাৰ লংপেনত বোকা কিন্তু ৰাস্তাটো বনাব নোৱাৰিলে ১.৫ কিলোমিটাৰ ৰাস্তা আজি গৌৰৱে ইয়াত কলিয়াবৰত ১০ বছৰ থাকিল আৰু দীপ গগৈ ৫ বছৰ থাকিল বাপেকে ১৫ বছৰ থাকিল আৰু এতিয়া দীপ গগৈ আকৌ গৌৰৱ গগৈ ১৫ বছৰলৈ আহি গ'ল যোৰহাট সমষ্টিত সি নেদেখিলেনে এই ল'ৰা ছোৱালীক পাখা খেলা কিবা অধিকাৰ আছেনে ঠিক তেনে একেধৰণে শাসক পক্ষ ডাবল ইঞ্জিনৰ চৰকাৰ এতিয়া ডাবল ইঞ্জিনেই নালাগে AGP নালাগে BJP নালাগে কংগ্ৰেছে ৬০ বছৰ কৰিলে কি কৰিলি মইতো তেনেকৈ দেখি আছোঁ মোৰ এতিয়া ৬৫ বছৰ বয়স হ'ল কিন্তু এই ছাত্ৰ ছাত্ৰীবিলাক যিখিনি ছাত্ৰ ছাত্ৰীক তেওঁলোকে এই ৰাস্তা পদূলি অভিনয় দেশৰ উন্নতি সাধনত তেওঁলোকে সেইটো পদক্ষেপটো লোৱা নাই তেওঁলোকে ইকনমিকেল ক'তকে বোলে আজি সৌ সিদিনা গৌৰৱ গগৈ আৰু কোনোবাই ভৱেন বৰালে দিয়া ৰাস্তাৰ ভিতৰেদি আনি টুৰিজিমৰ কাৰণে তাত কৈছে কিন্তু আমাৰ ইয়ালৈ অহা নাই কিন্তু দেশ বিদেশৰ পৰ্যটক তৰুণ গগৈৰ দিনত তেওঁৰ বাপেকৰ দিনতো কৈছোঁ মই যে আপুনি টুৰিজিমৰ যিখিনি গাইড আহে তেওঁলোকক সোধা আপোনাক কি বুলি কৈছে তৰুণ গগৈৰ দিনতো কৈছোঁ তেওঁ জীৱিত আপুনি চৰকাৰ জানে নহওক ৰাস্তা ঘাটৰ যে একো উন্নয়ন হোৱা নাই সেই কথাটো এইটো কথাটো ক'বই লাগিব কাৰণ এতিয়া ১.৫ কিলোমিটাৰ ৰাস্তা সেই নহতীয়া হায়াৰ ছেকেণ্ডেৰী স্কুলখনত আমাৰ কাৰ্তিক চাপৰিৰ পৰা বৰালি ল'ৰা ছোৱালীবোৰহে যায় নহতীয়া স্কুলৰ ল'ৰা ছোৱালী এলেংমৰা হৈ গুচি যায় পকা ৰাস্তাত যায় কি ক'ব তেওঁলোকক এই এতিয়া কংগ্ৰেছে নকৰিলে আপুনি সেই কথাটো ক'লে ডাবল ইঞ্জিনৰ এখন চৰকাৰ বিগত সময়ত ৫ বছৰ কৰিলে আকৌ শেষ হ'ব ১০ বছৰে তেওঁলোকৰ কাৰ্যকাল শেষ হ'ব কিন্তু কোনো ধৰণৰ উন্নয়ন এই অঞ্চলবোৰত নহ'ল সেইটোৱে ক'ব খোজা নাই জানো না মই এইটোকে কৈছোঁ যে সাপক বিশ্বাস কৰিব পাৰি ৰাজনীতিৰ মানুহক বিশ্বাস কৰিব নোৱাৰি এই কথাটো মনত ৰাখিব সেইকাৰণে মই সকলোকে গালি দিয়া অধিকাৰটোহে মোক দিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে গাবলৈহে দিছে মই সেইকাৰণে গাম যেতিয়ালৈকে নহ'ব অখিল গগৈ কোন অখিল গগৈ অৰ্কিডৰ পাৰ্কটো হেমেন বৰুৱা ছাৰে মই উদ্বোধন কৰি দিছোঁ আৰু বাঁহৰ প্ৰজেক্টটো মই উদ্বোধন কৰি সি আজি MLA হ'ল MLA হৈ পেলাই তই কি কৈছে আজি আহি পেলাই মোক লগ নকৰিলেই নহয় গৌৰৱ গগৈ আহিছিলে মোক লগ নকৰিলে নহয় কিয় কিবা কৈ দিব বেয়া পাব এই তাহাঁতৰ এইবোৰ দূৰদৃষ্টিৰ অভাৱ তেওঁৰ ৰাজনীতিৰ জৰিয়তে অৰ্থনৈতিক উন্নতি কৰিবলৈ কৰে কিন্তু মানুহক লৈ পাখা খেলিবলৈ মানা কৰিছোঁ মই মন্ত্ৰী পীযুষ হাজৰিকা জলসম্পদ মন্ত্ৰী তেওঁ আহিছে নাই ইয়ালৈ নাই কোনো অহা নাই আমাৰ হাবিলৈ আহিছে তাৰ সেইখনত মই আকৌ বৰ্তমান সময়ত আহিছে নাই নাই পীযুষ হাজৰিকা অহা নাই হিমন্ত অহা নাই হিমন্তই যাহা তাহ সিদ্ধান্ত লয় এই কথাবিলাক বহুত ডাঙৰ কথা কাৰণ অসমৰ জলবায়ু পৰিৱৰ্তনৰ কাৰণে অসমৰ পৰিৱেশ বায়'ডাইভাৰ্চিটি ৰাখিবৰ কাৰণে ইয়াত কোনো কাৰণত গৱেষণা কেন্দ্ৰত সেইবোৰ নাই মানে এতিয়া আপোনাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি কৈ থাকিম আহক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপোনাক মানুহে চিনি পায় তেনেকুৱা এজন ব্যক্তিৰ ঘৰ এই ককিলামুখ অঞ্চলত গতিকে সকলোৰে বাবে বা অসমবাসীৰ কাৰণে এটা গৌৰৱৰ কথা এই যে আপোনাৰ নাতি বা আপোনাৰ ভতিজীহঁত যেতিয়া স্কুললৈ গৈ বোকাত একাটো বোকাত পৰি যায় সেই আপোনাক যেতিয়া কয় সেই আপোনাৰ দুখ লাগে বহুত দুখ লাগে আৰু
কাৰণ স্কুললৈ যাওঁতে আমিতো বাৰু কটত পৰি পঢ়া, কিন্তু এতিয়া এই এডুকেশ্যন ছিষ্টেমটো তেনেকুৱা নহয়। কিন্তু তেওঁলোকে বোকাত ককা দেখিছেনে? আমাৰ লংপেটবোৰ চব বোকা, তাৰ ৰাস্তাটো বনাব এদিনৰ সমস্যা নহয়, এদিনৰ সমস্যা নহয়। ইয়াত 60 বছৰ কংগ্ৰেছ গ'ল, 10 বছৰ বিজেপি গ'ল, 10 বছৰ এজিপি গ'ল, সিহঁতে একো নকয়। সাপক বিশ্বাস কৰিব পাৰি, ৰাজনীতি মানুহক বিশ্বাস কৰিব নোৱাৰে, কাৰণ মোৰ জীৱনৰ অভিজ্ঞতাটো সেইটোৱে। বৰ্তমানৰ চৰকাৰখনক সকলোৱে কয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বুলি কয়। এতিয়া আপুনি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মালৈ NKTVৰ জৰিয়তে কি ক'ব বা কিবা প্ৰশ্ন সুধিব নেকি? তেওঁ কোনো কাৰণত গৱেষণাক অসমৰ মাটি গৱেষণাক পাম অইলৰ খেতিটো কৰিলে, সেইটো কোনোবাই 1000 কোটি টকা দিলে, সেইকাৰণে পাম অইলৰ খেতিটো কৰিলে হাতী আৰু মানুহৰ সংঘাত বেছি হ'ব, বান্দৰ মানুহৰ সংঘাত বেছি হ'ব, যাতে কোনো কাৰণত বিজ্ঞানীসকলৰ লগত ৰিচাৰ্চৰ লগত গৱেষণা নকৰাকৈ সেইবোৰ জাহা তাৰ সিদ্ধান্ত কৰিবলৈ তেওঁক মই মানা কৰিছোঁ। ইয়াৰ পৰা আমাৰ এতিয়া আপুনি এই উন্নয়নৰ কথা যিহেতু ৰাস্তা ঘাটৰ কথা কৈ আছিল, বিশেষকৈ আপোনাৰ নিজৰ অঞ্চলটোৰে, এইটো সন্দৰ্ভত কিবা ক'ব নেকি চৰকাৰখনক? বৰ্তমান নাই, চৰকাৰ তেওঁলোকৰ কাম তেওঁলোকে কৰিব। তেওঁলোক 5 বছৰ থাকে, তাৰপিছতো নাথাকে। মইতো আকৌ মোৰ 65 বছৰ হ'ল নহয়, মোৰ এইটো বিষয় নহয়। তেওঁলোকক উন্নয়ন কৰিব লাগে নালাগে, টুৰিজিমৰ গাইডসকলে তেওঁলোকক কি বুলি কয়, বিদেশৰ যিবিলাক পৰ্যটক আহে তেওঁলোকক কি বুলি কয়, তেওঁলোকৰ কাম। কিন্তু মোৰ কথাটো হ'ল ল'ৰা ছোৱালীক লৈ পাশা খেলিব নালাগে। সেই চৰকাৰে নহওক, যি চৰকাৰে। সেই সময়ত সৰ্বানন্দ থাকোঁতে এই ককিলামুখ পাৰঘাট ইয়াত, সেইটো মই ক'লোঁ তই ল'ৰা ছোৱালীক লৈ পাশা খেল নেখেলিবি, ই মোৰ ভাইৰ লগৰ, এইকাৰণে কৈছিলোঁ। কাৰণ তেওঁ এটা ৰেভিনিউ ঘাট এটা দিছে। এইটো এটা কথাই মনত ৰাখিব লাগিব, এই মানুহবোৰতো ভোটাৰ, এইবোৰতো ভাৰতীয় নাগৰিক, তেতিয়াহ'লে সমান সা সুবিধা কিয় নাপায়? নাপায় মানে এইটো নেগলেক্ট। তাহাঁতে আহোমৰ জয় পৰাজয় এইটো থাকে, ইতিহাসও কয়, এতিয়াও কয়। এতিয়া আহোম সম্প্ৰদায়ৰ মানুহে যিয়ে যি বুলি নকৰক, এই কথাটো বহুত ডাঙৰ কথা, চেণ্টিমেণ্ট। কাৰণ মংগোলীয় গোষ্ঠীৰ মানুহে পৃথিৱীৰ কথা, নেচাৰ ইজ গড, গড ইজ নেচাৰ। আপোনালোকক কিয় নেগলেক্ট কৰে? নেগলেক্ট মানে আমি নদীৰ কাষত থাকে, বানপানীত থাকোঁ, আৰু বানপানীটো আমাৰ লগৰহে, পানীটো আমাৰ লগৰহে, অন্য সমস্যাও মানে আমি ভুগিব লাগে, আমি ভুগো। আমি নেচাৰ ইজ গড, গড ইজ নেচাৰ, আমি প্ৰকৃতিৰ লগত থাকোঁ। চৰকাৰে টিভিত কথা কৈ কৈ চলি থাকিব, তাহাঁতৰ এইবোৰে অভ্যাস। এইকাৰণে এই কথাবিলাক বহুত তাৎপৰ্য বিষয়। বৰ্তমান এতিয়া পোনপটীয়াকৈ আপুনি এই গৰাখহনীয়া বা ৰাস্তা ঘাটক লৈ পেলাই কি ক'ব চৰকাৰক? দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰি মই আগত ছটাই গৱেষণা কেন্দ্ৰটো তেওঁলোকক পৰীক্ষা কৰিবলৈ দিছিলোঁ যে নেচাৰ ইজ গড, গড ইজ নেচাৰ। উত্তৰে দক্ষিণে শদিয়াৰ পৰা ধুবুৰীলে মকাল বাঁহটো মানে ওপৰলৈ যিমান যায় তললৈ সিমান যায়। সেইকাৰণে সেই মকাল বাঁহ প্ৰজেক্টটো 200 মিটাৰকৈ উত্তৰে দক্ষিণে প্ৰজেক্টটো লৈ পেলাই এইটো কৰিবলৈ কৈছোঁ। নহ'লে যিমান কোটি টকা ব্যয় হ'লেও লাভ নাই। কংক্ৰিটৰ ফৰেষ্ট ধ্বংস কৰিহে তেওঁলোকে কৰিছে, পাহাৰ পৰ্বত ধ্বংস কৰি পেলাই তেওঁলোক কৰিছে। সেইকাৰণে এই কথাবিলাক নিজে চিন্তা কৰক। কাৰণ মই দেখিছোঁ পৃথিৱী বিশ্বখনত কেইবাবাৰো এটেণ্ড হৈছোঁ, বিশ্বৰ শতকৰা 30% চাইণ্টিষ্ট ইণ্ডিয়া, সব আউট অফ ইণ্ডিয়া, ভাল ভাল ডক্টৰ, ভাল ভাল সব আউট অফ ইণ্ডিয়া। ভাৰতীয় পইচাৰে পঢ়ে, লোকৰ দেশ ডেভেলপ কৰে, মৰিব সময়ত মৰাশটো লৈ আহে। এইটো শিক্ষা আমাক নালাগে। এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিত আমি শেষত এটাই কথা পাতিম যে অতি সোনকালে আমি ইমান দিনে ভুগিলোঁ, গতিকে এই সমস্যাবোৰ যাতে নাইকিয়া হয়, বানপানী গৰাখহনীয়া বিশেষকৈ, নহয় জানো? সেইকাৰণে বান যিটো গৰাখহনীয়া হৈছে সেইটো হ'বই। কাৰণ 243টা হ্ৰদৰ সৃষ্টি হৈছে উত্তৰ পূৰ্বাঞ্চলত। সেইটো যেতিয়া ভূমিকম্প হ'ব, অসমৰ মানুহ এটাও জীয়াই নাথাকে। মই আপোনাক কৈ দিলোঁ দাঁতি, এই কথাবিলাক মনত ৰাখিব। কাৰণ মই জানো মানে এইবোৰ বিষয়ৰ প্ৰকৃতিৰ লগত। এইকাৰণে মোৰ দুখ বেদনা, মানে আমি ভুল কৰিছোঁ, কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰ ভুল কৰা নাছিলতো। তেওঁলোকক এই দুৰ্যোগৰ পৰা ৰেহাই দিয়ক। আৰু মই আশা ৰাখিছোঁ ইহঁতক মানুহ সম্পদ পৃথিৱীক ভাল পাবলৈ শিক্ষা দিয়াটো মোৰ কাম, সেইটো মই কৰি আছোঁ। অন্য নহয়, চৰকাৰেও সহায় কৰক, চৰকাৰে সহায় কৰক, চবেই কৰিব লাগিব। মই কাকো বেয়া নাপাওঁ, দল সংগঠন ৰাজনীতি কাকো বেয়া নাপাওঁ। কাৰণ ভাৰতবৰ্ষত
বিশ্বৰ ভিতৰত জনসংখ্যা বেছি হ'লেও তেওঁলোকৰ আমাৰ ভাৰতবৰ্ষৰ বেলেঞ্চ কিন্তু উন্নত দেশবিলাকৰ বেলেঞ্চ নাই। সেইকাৰণে জলবায়ু পৰিৱৰ্তন কোভিড-19 হৈছে, বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও। তেতিয়া আমাৰ বিজ্ঞানী ডক্তৰ ইঞ্জিনিয়াৰবোৰ ক'লৈ গ'ল? এই কথাবিলাক মনত ৰাখিব। সেইকাৰণে সেয়া আছিল অৰণ্য মানৱ যাদৱ পায়েং, আৰু বহু ক্ষোভ আছে মনত। গতিকে তেওঁৰ নিজৰ যি মোলাই কাঠনিৰ পৰা নদীৰে যাত্ৰা কৰি আহি অৱশেষত ঘৰৰ পদূলিত আমি লগ পাইছোঁ আৰু তেওঁৰ লগত বহু কথা পাতিলোঁ। আৰু এই মোলাই যিখন গৃহ, এই গৃহৰ পৰা যোৰহাট নগৰলৈ প্ৰায় 13 কিলোমিটাৰ পথটো অতি বিধ্বস্ত। সেই পথটোৰ লগতে অঞ্চলটোৰ গৰাখহনীয়া ৰোধৰ বাবেও চৰকাৰক এগৰাকী অৰণ্য মানৱে আহ্বান জনাইছে। আশা কৰিম যে শাসিত চৰকাৰখনে এগৰাকী অৰণ্য মানৱৰ বিষয়বোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব।